গুৱাহাটী ডাঙৰ ডাঙৰ ঘৰ, ডাঙৰ ডাঙৰ বিল্ডিংবোৰ দেখিলে অনুভৱ কৰে আমি ক'ত সোমাই আছোঁ। গুৱাহাটীত মোবাইলৰ প্ৰব্লেম হৈ আছে, মোবাইল এটা ল'ব লাগিব। বহুত ভিৰ ভাৰ, গতিকে গড়চুক বুলি কয়। এতিয়া যাম খানাপাৰা, সন্ধিয়া যাম ৰুক্মিণী গাঁৱৰ পিছত এয়া গেম ভিলেজ, চন্দনা থকা জেগা, চন্দনা থকা ঠাই, এইটো গেম ভিলেজ। আৰু এইফালে গৈ আছোঁ আমি খানাপাৰালৈ, তাৰপিছত বেলতলা যাম, মোবাইল এটা ল'ব লাগে। খানাপাৰা এইফালে যাম এতিয়া, ৰুক্মিণী গাঁও। চিটি বাছ উঠিলোঁ, চিটি বাছত ভিতৰত আহিছিলোঁ খানাপাৰাৰ পৰা ৰুক্মিণী গাঁও পালোহি আৰু গুৱাহাটী ডাঙৰ ডাঙৰ ঘৰ, ডাঙৰ ডাঙৰ বিল্ডিংবোৰ দেখিলে অনুভৱ কৰে আমি ক'ত সোমাই আছোঁ। ডাঙৰ ডাঙৰ গাড়ী, ধনী মানুহৰ ঠাই। গাঁৱত সোমাই থাকিলে আমি গমেই নাপাওঁ যে আমি কোনখন পৃথিৱীত আছোঁ। অভাৰব্ৰিজেৰে ভৰি পৰিছে, ইয়াত আগত অভাৰব্ৰিজ নাছিল, এতিয়া অভাৰব্ৰিজ বনাই আছে। কিমান যে অভাৰব্ৰিজ বনাবলগীয়া হয় যান জঁট নিয়ন্ত্ৰণ কৰিবৰ কাৰণে। এয়া গুৱাহাটী আহিলেহে অনুভৱ কৰা যায়। আছে আমাৰ মহাশয়ে গুৱাহাটীৰ জীৱনত প্ৰথম কাটিছে বোলে। মেঘালয় আনাৰস আমি গুৱাহাটীত কাটি আছোঁ, আৰু চুৰিখন বহুত ধাৰ, কিন্তু কটা নাই। এয়া জীৱন, গুৱাহাটীত আছোঁ বিশেষ কাম এটাত। সেই আনাৰস খাব দিছোঁ ঠাণ্ডা দিনত আনাৰস খাই ভাল লাগে। মানে ঠাণ্ডাত কি গুৱাহাটীত শ্বিলং লাগে। শ্বিলং লাগে। এইটো 5G ন?